10,000 আয়ত্ৰী একেলগে দিহানামৰ পিছত জামুগুৰি হাটত এবাৰ একেলগে নাচিলে 5,000 নাচনীয়ে। উল্লেখ্য যে 10,000 আইমাত্ৰীয়ে একে সময়তে একেখন পথাৰতে একেলগে দিহানাম পৰিৱেশন কৰি জামুগুৰি হাটত অভিলেখ সৃষ্টি কৰাৰ এদিন পাছতে পুনৰ জামুগুৰি হাটত একেলগে 5,000 নাচনীয়ে বিহু নাচি মন্ত্ৰমুগ্ধ কৰিলে সকলোকে। ঐতিহ্যমণ্ডিত পকামুৰা পথাৰত আজি সন্ধিয়া 7 বজাত ঢুলীয়াৰ ঢোলৰ চেৱত কঁকাল ঘূৰাই একেলগে নাচিলে 5,000 নাচনীয়ে। মইনা মইনা মইনামতী তোমাৰ নাম শীৰ্ষক বিহু গীতৰ তালে তালে কঁকাল ভাঙি নাচিলে 5 সহস্ৰাধিক নাচনীয়ে। হাজাৰ হাজাৰ নাচনী ভৰিৰ খোজত মৰহিলে পকামুৰা পথাৰৰ দুবৰি। 900 লোকক হেলেজেনৰ পোহৰত শৃংখলাবদ্ধভাৱে 5,000 নাচনীয়ে একে সময়তে নচা দৃষ্টিনন্দন পৰিৱেশ চোৱাৰ বাবে ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনাস্থলী পকামুৰা পথাৰত সমবেত হয় হাজাৰ হাজাৰ ৰাইজে। অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে স্থানীয় বিধায়ক পদ্ম হাজৰিকাই। উল্লেখ্য যে জামুগুৰি বহাগী মেলাৰ ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে উদ্যোক্তাই দিহানামৰ লগতে বিহু নাচৰ ক্ষেত্ৰতো এই আকৰ্ষণীয় কাৰ্যসূচী হাতত লৈছে। পাকিস্তানী সন্ত্ৰাসবাদী দিয়াৰ কাৰণে গতিকে বিহুৰ বতৰত আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। আমাক দেশক সুৰক্ষিত কৰা তথা আমাৰ ৰাজ্যখন সুৰক্ষিত কৰাৰ ক্ষেত্ৰত যি শক্তিশালী পদক্ষেপ লৈছে। গতিকে আমি এই শুভ মুহূৰ্তত বিহু প্ৰদৰ্শনৰ শুভ মুহূৰ্তত পুনৰ সকলোকে শুভেচ্ছা জনাইছোঁ। অসমীয়া নৱবৰ্ষৰ ৰঙালী বিহুৰ উদক যাচিছোঁ যে সুন্দৰ প্ৰতিফলন এই জামুগুৰি অঞ্চলৰ ঐতিহ্য পৰম্পৰাৰ যাতে হয়, এই কামনাৰে আজি মোৰ এই বক্তব্য মই শেষ কৰিবলৈ ওলাইছোঁ এটি বিহু গীতৰ বলিৰে। কৈছে পথাৰৰ বিহু মিলন ঐ নহা কৈনো কেনে গৈ থাকো মৰম কিমান তলৈ যাবানে পাকিস্তানে যদি গুলি কৰে বুকু পাতি লবানে